Hello everyone. আজি আমি আলোচনা কৰিম ক্যাপিটেল এণ্ড কাৰেন্সি ৰিলেটেড কেইটামান জিকে কুৱেশ্যন। যিহেতু আপোনালোকৰ ডিএমই ডিএইচএছ এক্সাম আহি আছে 12 তাৰিখে, সেইবাবে আমি কাৰেন্সি আৰু ক্যাপিটেলৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিছোঁ। সকলোবিলাক কাৰেন্সি এণ্ড ক্যাপিটেল মনত ৰখাটো পচিবল নহয়, গতিকে আমি 10-12টা মান আনিছোঁ। ইয়াৰ পৰা সোধা চান্সটো আছে আৰু বহুতো এক্সামত ইয়াৰ পৰা সোধে। RRB হওক, SSC হওক আৰু আপোনালোকৰ ডিএমই এক্সাম হওক, সেইবিলাকতো ইয়াৰ পৰা সোধে, গতিকে অলপ কমন টাইপৰ কুৱেশ্যনবিলাক বাছি আনিছোঁ। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, হোৱাট ইজ দ্য কাৰেন্সি এণ্ড কেপিটেল অফ মংগোলিয়া? মংগোলিয়াটো এখন লেণ্ডলক কাণ্ট্ৰি হয় নহয়? মংগোলিয়া এখন লেণ্ডলক কাণ্ট্ৰি হয় আৰু মংগোলিয়াৰ যোনটো কাৰেন্সি আৰু কেপিটেল কোনটো হয় সুধিছে, সেইটো আমি মনত ৰাখিব লাগিব। মংগোলিয়াৰ যোনটো কাৰেন্সি সেইটো কি বুলি কোৱা হয়? তুৰ্গিক বুলি কোৱা হয়, তুৰ্গিক। আৰু মংগোলিয়াৰ কেপিটেলটো আপোনালোকে সকলোৱে গম পায়, উলানবাটাৰ। অপশ্যন ডি উইল বি ইয়ৰ ৰাইট আনচাৰ। মংগোলিয়াৰ কাৰেন্সি হ'ল তুৰ্গিক আৰু কেপিটেল হ'ল উলানবাটাৰ। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান? আফগানিস্তানৰ যোনটো কেপিটেল সেইটো কোনটো হয়? সেইটোতো আপোনালোকে চাগে গম পায় সকলোৱে। আফগানিস্তানৰ কেপিটেলটো হ'ল কাবুল। আৰু পাকিস্তানৰ কেপিটেল কোনটো হয়? ইছলামাবাদ। আফগানিস্তানৰ কাবুল। অপশ্যন চি উইল বি ইয়ৰ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 3, কেপিটেল অফ লাওছ। লাওছো এখন কেনেকুৱা কাণ্ট্ৰি হয়? লেণ্ডলক কাণ্ট্ৰি হয়। আৰু লাওছৰ কেপিটেল কোনটো হয়? লাওছৰ কেপিটেল হ'ল অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, ভিয়েণ্টিয়ানে। সেইটো হ'ল আপোনালোকৰ লাওছৰ কেপিটেল। লাওছৰ যোনটো কাৰেন্সি সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। কুৱেশ্যন নম্বৰ 4, কেপিটেল অফ তাজিকিস্তান। তাজিকিস্তানৰ কেপিটেল কোনটো হয়? তাজিকিস্তানৰ কেপিটেল হ'ল আপোনালোকৰ দুচানবে। দুচানবে ইজ দ্য কেপিটেল অফ তাজিকিস্তান। আৰু তাজিকিস্তানৰ যোনটো কাৰেন্সি সেইটো হ'ল তাজিকিস্তানৰ চমনি। চমনি ইজ দ্য কাৰেন্সি অফ তাজিকিস্তান। সেইটো আপোনালোকে মনত ৰাখিব। আৰু তাজিকিস্তানো কেনেকুৱা কাণ্ট্ৰি হয়? তাজিকিস্তানো এখন লেণ্ডলক কাণ্ট্ৰি হয়। কুৱেশ্যন নম্বৰ 5, কেপিটেল অফ তুৰ্কমেনিস্তান। তুৰ্কমেনিস্তানৰ কেপিটেল কোনটো হয়? তুৰ্কমেনিস্তানো এখন কেনেকুৱা কাণ্ট্ৰি হয়? এখন লেণ্ডলক কাণ্ট্ৰি হয় আৰু ইয়াৰ কেপিটেল হ'ল অপশ্যন নম্বৰ এ, আছগাবাদ। আছগাবাদ হ'ল তুৰ্কমেনিস্তানৰ কেপিটেল। মষ্ট ইম্পৰ্টেণ্ট, সকলোবিলাক এক্সামত সুধিয়ে থাকে। কুৱেশ্যন নম্বৰ 6, কেপিটেল অফ এজাৰবাইজান। এজাৰবাইজানৰ কেপিটেল কোনটো হয়? এজাৰবাইজানৰ কেপিটেল হ'ল আপোনালোকৰ আগতেও কেইটামান ছেশ্যনত ডিছকাছ কৰিছোঁ চাগে। এজাৰবাইজানৰ কেপিটেল হ'ল বাকু। মষ্ট ইম্পৰ্টেণ্ট, ৰিপিটেডলি আস্কিং কুৱেশ্যন। অপশ্যন বি উইল বি ইয়ৰ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 7, কেপিটেল অফ ভূটান। ভূটানৰ কেপিটেল কোনটো হয়? ভূটানৰ কেপিটেল হ'ল আপোনালোকৰ টিম্ফু। অপশ্যন চি উইল বি ইয়ৰ ৰাইট আনচাৰ। আৰু ভূটানৰ যোনটো কাৰেন্সি সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। কাৰেন্সি অফ ভূটান কমেণ্টত জনাই দিয়ক। কাৰেন্সি অফ ভূটান। কুৱেশ্যন নম্বৰ 8, কেপিটেল অফ আৰ্মেনিয়া। আৰ্মেনিয়াৰ যোনটো কেপিটেল সেইটো কোনটো হয় তলৰ? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন এ, য়েৰিভান ইজ দ্য কেপিটেল অফ আৰ্মেনিয়া। আৰু আপোনালোকৰ আৰ্মেনিয়াৰ যোনটো কাৰেন্সি সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। কুৱেশ্যন নম্বৰ 8, কাৰেন্সি অফ আৰ্মেনিয়া। আৰ্মেনিয়াৰ যোনটো কাৰেন্সি সেইটো আগতেও ডিছকাছ কৰিছোঁ। আৰ্মেনিয়াৰ কাৰেন্সিটো হ'ল অপশ্যন এ, ড্ৰাম। ড্ৰাম ইজ দ্য কাৰেন্সি অফ আৰ্মেনিয়া। কুৱেশ্যন নম্বৰ 9, কেপিটেল অফ নেপাল। নেপালৰ কেপিটেলটো সকলোৱে জানে, কাঠমাণ্ডু, হয়নে নহয়? আৰু নেপালৰ যোনটো কাৰেন্সি সেইটো হ'ল নেপালীছ ৰুপি। আৰু যিবিলাক এই অপশ্যন বি, চি, ডি আপোনালোকে দেখিছে যে বিৰাট নগৰ, পোখৰা আৰু ধাৰণ, সেইবিলাক হ'ল নেপালৰ একো চিটি। নেপালৰ চহৰ হয় এইবিলাক। বিৰাট নগৰ, পোখৰা, ধাৰণ সেইবিলাক হ'ল নেপালৰ একো নগৰ। আৰু কাঠমাণ্ডু হ'ল নেপালৰ কেপিটেল। কুৱেশ্যন নম্বৰ 10, কেপিটেল অফ কাজাখাস্তান। কাজাখাস্তানৰ কেপিটেল কোনটো হয়? কাজাখাস্তানৰ কেপিটেল হ'ল আগতে ডিছকাছ কৰিছোঁ, মষ্ট ইম্পৰ্টেণ্ট, নুৰ চুলতান ইজ দ্য কেপিটেল অফ কাজাখাস্তান। কুৱেশ্যন নম্বৰ 11, কাৰেন্সি অফ কাজাখাস্তান। কাজাখাস্তানৰ যোনটো কাৰেন্সি হয় সেইটো কোনটো হয়? কাজাখাস্তানৰ কাৰেন্সি হ'ল টেংগে। টেংগে ইজ দ্য কাৰেন্সি অফ কাজাখাস্তান। আৰু কাজাখাস্তানৰ যোনটো কেপিটেল সেইটো কোনটো হয়? নুৰ চুলতান। অলপ আগতে ডিছকাছ কৰিছোঁ। কুৱেশ্যন নম্বৰ 12, কেপিটেল অফ উজবেকিস্তান। উজবেকিস্তানৰ কেপিটেল কোনটো হয়? উজবেকিস্তানৰ কেপিটেল হ'ল তাস্কেণ্ট। তাস্কেণ্ট ইজ দ্য কেপিটেল অফ উজবেকিস্তান। কুৱেশ্যন নম্বৰ 13, কেপিটেল অফ কিৰ্গিস্তান। কিৰ্গিস্তানৰ কেপিটেল কোনটো হয়? কিৰ্গিস্তানৰ কেপিটেল হ'ল বিশেখ। আৰু কিৰ্গিস্তানৰ যোনটো কাৰেন্সি সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। সেইটোৱে আছিল আজিৰ কুৱেশ্যনসমূহ, কেপিটেল এণ্ড কাৰেন্সি ৰিলেটেড কুৱেশ্যনসমূহ। মষ্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয় এইবিলাক, সেইকাৰণে মই ইয়াতে সেইটো ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ বাবে। তো আপোনালোকে ডিএমই ডিএইচএছ এক্সাম দিয়াৰ আগতে এবাৰ ভিডিঅ'টো চাই যাব ভালকৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব। আৰু যদি কোনোবা ভিডিঅ'টো নতুনকৈ চাইছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ। ধন্যবাদ।